নমস্কাৰ মই পলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো কালিৰ দিনটোৰ পৰা দেখিবলৈ পোৱা গৈছিল বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছিল হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিয়া সময়ৰ কথা আৰু ওয়েবসাইট সন্দৰ্ভত মুকলি কৰি দিয়া হৈছিল কিন্তু এই যে তালিকাখন বা এই যে দিন ঘোষণা কৰি উল্লেখ কৰা হৈছিল এই নটিছখন সম্পূৰ্ণ ভুৱা বুলি এতিয়া উল্লেখ কৰা হৈছে শিক্ষা সংসদৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে কালিলৈ ৰিজাল্ট দিয়াটো দূৰৰ কথা 10 মেৰ ভিতৰতহে ৰিজাল্ট দিয়াৰ কথা চিন্তা কৰিব ইতিমধ্যে যেটো কেবাটাও বিষয়ৰ শাখাৰ সন্দৰ্ভত কিমান কিদৰে বাছনি কৰিব এই সন্দৰ্ভত আলোচনা হৈ আছে গতিকে ঠিৰাং হোৱা নাই সময় কেতিয়া উল্লেখ কৰিব আৰু শিক্ষা সংসদৰ পৰা যেতিয়া উল্লেখ কৰিব তেতিয়াহে ৰিজাল্ট দিয়াৰ কথা ঘোষণা কৰিছে ইতিমধ্যে কেতিয়া দিয়া হ'ব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কালিৰ দিনটোত এটা বিশেষ খবৰ চৰ্চালৈ আহিছিল যেহেতু আৰু ঘোষণা কৰিছে এতিয়া আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ মন্তব্য আছে কালিলৈ ঘোষণা কৰা নহয় বুলি মন্তব্য কৰিছে কালিলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় বুলি ইতিমধ্যে মন্তব্য কৰিছে ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে সামাজিক মাধ্যমত একাংশ দুষ্ট চক্ৰই ভুৱা বাতৰি প্ৰচাৰ কৰিছে সামাজিক মাধ্যমত 10 মেৰ ভিতৰত ফলাফল ঘোষণাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে কিন্তু বৰ্তমানো যেহেতু দিন ঠিৰাং কৰা নাই সিবিএসইৰ ফলাফল ওলাবলৈ এতিয়াও বাকি আছে যেহেতু 93টা বিষয় আৰু 93টা বিষয়ৰ সহ 4টাকৈ শাখা বিজ্ঞান কলা বাণিজ্য আৰু ভকেশনেল এই 4টা শাখাৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে গতিকে উচ্চতৰ মাধ্যমিকতো নাথাকিব পাৰে শীৰ্ষস্থান এই সন্দৰ্ভত ঠিৰাং সিদ্ধান্ত বৰ্তমান সময়লৈকে লোৱা হোৱাই নাই কিদৰে ৰিজাল্ট দিব বা কেনেধৰণে অনুষ্ঠিত কৰিব বা কেনেধৰণে মাৰ্ক নিৰ্ধাৰণ কৰিব সেই কথা এই পৰ্যন্ত সিদ্ধান্ত লোৱাই নাই গতিকে নিৰ্দিষ্ট দিনো ঠিৰাং কৰা হোৱা নাই গতিকে এনে অৱস্থাত যি এখন কালিৰ দিনটোত নটিছ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল বিভিন্নজনে টুইটাৰ মাধ্যমতে হওক ফেচবুক মাধ্যমতে হওক এখন নটিছ দিছিল কিন্তু এই নটিছখন যে ভুৱা এই কথা ইতিমধ্যে উল্লেখ কৰি দিয়া হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আজিৰ দিনটোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই ইতিমধ্যে মন্তব্য কৰিছে যে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিয়াৰ সন্দৰ্ভত এনেধৰণে ভুৱা প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে আৰু যেতিয়া শিক্ষা সংসদে দিন ঘোষণা কৰিব সেই দিনটোতে ৰিজাল্ট দিয়াৰ কথাও উল্লেখ কৰি দিছে যেহেতু প্ৰতিগৰাকী হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে উৎকণ্ঠাৰে বাট চাই আছে নিৰ্দিষ্ট দিনটোলৈ আৰু সমান্তৰালভাৱে বাট চাই আছে প্ৰতিগৰাকী অভিভাৱকে গতিকে এনে অৱস্থাত এই সকল ছাত্ৰ ছাত্ৰীৰ উৎকণ্ঠাৰ মাজত এনেধৰণে ভুৱা বাতৰি চলাই যাতে শিক্ষাৰ্থীসকলক বিচলিত কৰি নুতুলে তাৰ বাবেও আহ্বান জনোৱা হৈছে শিক্ষা সংসদৰ তৰফৰ পৰা আমি পুনৰ উল্লেখ কৰিছো যেহেতু নিৰ্দিষ্ট দিন ঠিৰাং কৰা হোৱা নাই আৰু কিদৰে এতিয়া ৰিজাল্ট দিব মাৰ্ক কিদৰে নিৰ্ধাৰণ কৰিব সেই সন্দৰ্ভতো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই গতিকে এনে অৱস্থাত এনেধৰণৰ ভুৱা বাতৰিৰ প্ৰতি যাতে কোনো ভুল নাযায় তাক লৈ আহ্বান জনোৱা হৈছে শিক্ষা সংসদৰ তৰফৰ পৰা কেতিয়া দিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট সেই সন্দৰ্ভতো মন্তব্য কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই আমাৰ হাতত সেই মন্তব্য আছে আমি মন্তব্য আগবঢ়াম কিদৰে শীৰ্ষস্থানৰ কথা উল্লেখ কৰা হৈছে বা কিদৰে শীৰ্ষস্থান মাৰ্ক কিদৰে নিৰ্ণয় কৰিব এই সন্দৰ্ভতো যেহেতু সিদ্ধান্ত লোৱা নাই সময়ো ইতিমধ্যে নিৰ্ধাৰণ কৰা নাই মাত্ৰ 10 মেৰ ভিতৰতে যে ৰিজাল্ট ঘোষণা কৰিব সেই কথা উল্লেখ কৰি দিছে অধ্যক্ষগৰাকীয়ে যিখন নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ও সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰি মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ এৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ সিবিএসই ৰিজাল্ট ওলাবলৈ এতিয়াও বাকি আছে আৰু আমাৰ যেটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতো আৰ্ট সায়েন্স কমাৰ্চ এণ্ড ভকেশনেল
আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰি গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব এতিয়াও মই বিং দ্য চেয়াৰমেন এলোন আই কাণ্ট টেক এনি ডিচিশ্যন সকলো ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই লেট মি ডিছকাছ কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম এতিয়ালৈকে কিন্তু মই সিদ্ধান্ত লোৱা নাই যিখন নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰি মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ এৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্ট ছায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰি গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব এতিয়াও মই বিং দ্য চেয়াৰমেন এলোন আই কাণ্ট টেক এনি ডিচিশ্যন সকলো ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই লেট মি ডিছকাছ কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম এতিয়ালৈকে কিন্তু মই সিদ্ধান্ত লোৱা নাই